মানে গাইজ যেতিয়া আমি যাম নাহৰকটীয়ালৈ আৰু এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ কিমান খেতি কামত সদায় লাগি থাকিব সেইকাৰণে আজি নাহৰকটীয়া টাউনৰ পৰা অলপ ফুৰি আহোগৈ গৈছোঁ আজি যিহেতুকে মঙলবাৰ আৰু বজাৰ বহে নাহৰকটীয়াত বস্তু কেইটামান লৈ কিনে আহিম লগত যাব ভাই ওলাই লৈছে ইও পূৰা টাইট ফিটৰ জোতা পিন্ধি লৈছে ইমান গৰমত গৈ মেলি আহিব লাগিব যিহেতুকে পিছবেলা আকৌ আমি শাক ছিঙিব লাগিব আৰু প্ৰতিটো সপ্তাহতে 2-3 দিন শাক ছিঙিবলগীয়া হয় ধুমাধুম আহি লওক এতিয়া মই নাহৰকটীয়াৰ পৰা আৰু কঠীয়া চঠীয়া পাৰি মেলি ওলাইছোঁ এতিয়া মানে কঠীয়া আমাৰ ওচৰতে এঘৰত পাৰি দিবলগীয়া হ'ল আৰু ধুমাধুম এতিয়া ওলাই ল'লোঁ নাহৰকটীয়া যাবলৈ টিপ টপকৈ ওলাই লৈছোঁ আপোনালোকে দেখিছে এয়া লগত যাব ভাই অলপ বাইকখন উলিয়াই লওঁ বসন্তীখন ইয়াত ধুনীয়া দেখিছোঁ মানে গাইজ এতিয়া আমি আহি পাই গ'লোঁ এইফালে হাবমাৰী ৰাস্তা হৈ আমি নাহৰকটীয়া যাম এইটো ৰাস্তা পূৰা হাবিৰ মাজে মাজে আৰু এইফালে ওলাই গৈ আমি একদম ৰাঙলী পথাৰ হৈ ওলাই যাম এইফালে আমি চাকনি হৈ নাযাওঁ এইফালে লগত আছে ভাই আৰু মই আৰু নাহৰকটীয়াত অলপ কাম আছে মানে চব্জি গুটি অলপ আনিমগৈ আৰু লগতে আমি ডিলাৰত সোমাই আজি গাড়ী এখন চাম বুলি ভাবিছোঁ যিহেতুকে বাৰী আমাৰ শাক পাচলিবোৰ বা বাইকত নিবলৈ অকণমান অসুবিধা হয় সেইবাবে গাড়ীখন ল'ম বুলি ভাবিছোঁ যদি দামে দৰে কিনিলে বা চব হিচাপ নিকাচ ঠিকেই হয় তেতিয়া গাড়ীখন ল'বলৈ লাগিব আৰু এতিয়া ওলাই ল'লোঁ এতিয়া গৈ আছোঁ এতিয়া যিহেতুকে হাবমাৰী ৰাস্তাত আছোঁ হাবিৰ মাজত এই হাবিৰ মাজৰ ৰাস্তা এনেকৈ গৈ আমি নমাটি হৈ পেলাই ওলাই ডাইৰেক্ট ৰাঙলী পথাৰ হৈ নাহৰকটীয়া যাম আৰু অলপ সোমাম ডিলাৰত গাড়ী চাড়ী চাম তাৰপিছত যাম নাহৰকটীয়ালৈ আৰু নাহৰকটীয়া টাউনৰ পৰা গুটি কামত আনিমগৈ এইফালে মানুহে পথাৰত এইফালে ৰুবলৈ পূৰা যোজা চলাই আছে আপোনালোকে দেখিছে একদম ধুনীয়াকৈ হাল চাল বাই আছে এইটো ৰাস্তা এতিয়া গৈ আছোঁ আমি নাহৰকটীয়া মানে গাইজ এনেকুৱা হাবিৰ ৰাস্তা আহি মোৰ খুব বেছি ভাল লাগে এইফালে চাৰিওকাষে গছ গছনি আৰু এনেকুৱা হাবি ৰাস্তাই যায় মোৰ ভাল লাগে বুলি ক'ব লাগিব ভাই কেনেকুৱা লাগে ভালে লাগে মজা লাগে ন সেউজীয়া পৰিৱেশ আৰু এনেকুৱা পৰিৱেশত যিহেতুকে আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা বুলি ক'লোঁ এইটো পৰিৱেশত থাকি খুব বেছি ভাল লাগে আৰু চাৰিওকাষে গছ গছনি মাজে মাজে পকা ৰাস্তা আৰু আমি প্ৰায় অহা যোৱা কৰিলে এইবোৰ ৰাস্তাই অহা যোৱা কৰোঁ যাতে মনটো বেছি খোজ লাগে একদম কুল ঠাণ্ডা এ চি যাতে গছৰ হাৱা সেইকাৰণে এইটো ৰাস্তাই আমি অহা যোৱা কৰি থাকোঁ বেছি গছ গছনি মাজেৰে এয়া আপোনালোকে দেখিছে চাৰিওকাষে এইফালে চাইডে গছ গছনি আৰু এইফালে সেউজীয়া পথাৰ সেউজীয়া পথাৰৰ মাজেৰে আমি গৈ আছোঁ নাহৰকটীয়ালৈ নাহৰকটীয়া গৈয়ে থাকোঁ কিন্তু আজি এনেই ভিডিঅ' এটা জাষ্ট কৰিলোঁ আপোনালোকে চাব ভিডিঅ'টো আৰু মই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যোনে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ সেয়াই আৰু মানে গাইজ ইয়াত দেখিছেনে আপোনালোকে কেনেকুৱা গছ গছনি আৰু এনেকুৱা ঠাণ্ডা পৰিৱেশ আৰু এনেকুৱা পৰিৱেশত যদি থকা হয় ফেন চেন এ চি একদম দৰকাৰ নাই বুলি ক'ব লাগিব ইয়াত পূৰা ওখ গছ গছনি এইবিলাক দেখিছেনে আপোনালোকে এনেকুৱা ধুনীয়া ঠাণ্ডা মানে পূৰা কুল ঠাণ্ডা এনেকুৱা ঠাণ্ডাত যদি আপোনালোকে থাকে ফেন চেন এ চি প্ৰয়োজন নহ'লেও সেয়া অকণমান দেৰি ৰৈ ল'লোঁ জেগাডোখৰ বহুত বেছি বিউটিফুল ধুনীয়া ঠাণ্ডা চেঁচা জেগা অকণমান দেৰি ৰখি ল'লোঁ ইয়াত আৰু এইফালে ভাই এতিয়া ঠাণ্ডা বুলি ৰখি অৰঙা লাগি গৈছে ইয়াত দেখিছে আপুনি ইমান মানে চেঁচা জেগাবোৰ আৰু একদম এইফালে কাষতে নদী আৰু আলি কাষে গছ গছনি পূৰা এইবোৰ দেখিছেনে এইটো ৰাস্তা এতিয়া গৈ আছোঁ আমি নাহৰকটীয়ালৈ আৰু ধুমাধুম যাম যিহেতুকে সোনকালে আহিব লাগিব আৰু বাৰী আমাৰ বস্তুবোৰ ছিঙিব লাগিব অহাকালিলৈ বজাৰ আছে